Hello, students of class 8. Let us today discuss the story The Prince of Pani Dihing. Lesson number 1. You all know, তোমালোক সকলে জানা, what happens, কি ঘটে, when it rains, যেতিয়া বৰষুণ দিয়ে, heavily, ডাঙৰকৈ, during the monsoon, বাৰিষা কালত, season মানে কালত. তোমালোকে জানা, মনসুন সিজনত অৰ্থাৎ বাৰিষা কালত যেতিয়া বৰষুণ দিয়ে তেতিয়া কি হয়? And floods come. And floods মানে যেতিয়া বানপানী কাম মানে আহে তেতিয়া তোমালোকে কি হৈ জানা? In groups তোমালোকে দল হৈ নোট ডাউন মানে লিখি লোৱা 5 problems 5টা সমস্যাৰ কথা লিখা ব্ৰট মানে যিবিলাকক আনা হয় বাই ফ্লাডছ বানপানীৰ দ্বাৰা তোমালোকে গ্ৰুপ হৈ তোমালোকে 5টা প্ৰবলেম লিখা যিকেইটা প্ৰবলেম বানপানী হ'লে আমাৰ সমাজলৈ আনা হয় and 5 things we should do to save আৰু 5টা বস্তু লিখা we should do আমি যেটো কৰা উচিত to save ourselves to save মানে ৰক্ষা কৰিবলৈ ourselves আমাক নিজকে ৰক্ষা কৰিবলৈ then share your points তাৰ পিছত তোমালোকে যিবিলাক পইণ্টছ লিখিলা সেই পইণ্টছ বিলাক শ্বেয়াৰ কৰা ইটো গ্ৰুপে হেতু গ্ৰুপক দিয়া with the rest of the class rest মানে বাকি সকল ক্লাছৰ বাকি সকলৰ লগত শ্বেয়াৰ কৰা Here is a story of a flood. ইয়াত এটা ফ্লাডৰ ষ্টৰী আছে গল্প আছে ইন এ ৰুৰেল এৰিয়া ৰুৰেল মানে গাঁৱলীয়া এৰিয়া মানে অঞ্চল ইয়াত এটা গাঁৱলীয়া অঞ্চলৰ এটা বানপানীৰ গল্প আছে কল্ড চিতলিয়া এই অঞ্চলটোৰ নাম হৈছে চিতলিয়া এণ্ড হাউ পিপল ৰেছপণ্ডেড টু ইট আৰু কেনেকৈ হাউ মানে কেনেকৈ পিপল মানে মানুহবিলাকে ৰেছপণ্ডেড মানে কি সঁহাৰি দিছিল এই বানপানীটোলৈ টু ইট মানে বানপানীটোলৈ আফটাৰ ইউ ফিনিছ ৰিডিং তুমি ৰিডিংটো ফিনিছ কৰাৰ পিছত শেষ কৰাৰ পিছত কম্পেয়াৰ ইউৰ আনচাৰ্ছ উইথ দ্য ষ্টৰী তোমাৰ সেই আনচাৰবিলাক এই ষ্টৰীটোৰ লগত কম্পেয়াৰ কৰা মানে তুলনা কৰা হাউ মেনি থিংছ ৱেৰ চিমিলাৰ তোমালোকে যিটো গ্ৰুপ হিচাপে যিবিলাক নোট কৰিছিলা কি কি সমস্যা হয় কি কি কৰা উচিত সেইবিলাকৰ কিমান চিমিলাৰ হ'ল মানে কিমান মিলিল ষ্টৰীটোৰ লগত ইট ৰেইনড বৰষুণ দিছিল হেভিলি ডাঙৰকৈ অল উইক গোটেই সপ্তাহটো ডাঙৰকৈ বৰষুণ দিছিল দ্য চুৱেলিং মানে উফন্দি উঠা ৱাটাৰ মানে পানী অফ দি ব্ৰহ্মপুত্ৰৰ কণ্টিনিউড মানে একেৰাহে ৰাইজিং মানে উঠি গৈ আছিল ব্ৰহ্মপুত্ৰ নদীৰ উফন্দা পানীটো একেৰাহে উফন্দি উঠিছিল পেনিক মানে ভয়াৰ্ত গ্ৰিপ্ট পেনিক মানে ভয়ে গ্ৰিপ্ট মানে কি যে আক্ৰান্ত কৰিছিল চিতলিয়াৰ মানুহবিলাকক এণ্ড আৰু ইটছ নেইবাৰিং ভিলেজেছ নেইবাৰিং মানে দাঁতি কাষৰীয়া বা চুবুৰীয়া ভিলেজেছ মানে গাঁওবিলাকৰ গতিকে চিতলিয়া গাঁৱৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া গাঁওবিলাকৰ মানুহবিলাকক ভয়ে বা আতংকই খামোচ মাৰি ধৰিছিল খগেনছ অ'ন ভিলেজ খগেনৰ নিজৰ গাঁও বৰগাঁও ৱাজ নট ফাৰ ফ্ৰম দেয়াৰ খগেনৰ নিজৰ গাঁও বৰগাঁওখন চিতলিয়া গাঁৱৰ পৰা বেছি দূৰত নাছিল ডেট মৰ্ণিং সেইদিনা ৰাতিপুৱা এ লাউড ৰোৰ এটা ডাঙৰ শব্দই ৰোৰ মানে শব্দই এলাৰ্টেড মানে সতৰ্কিত কৰি দিছিল দ্য ৰিভাৰ ছাইড ভিলেজাৰ্ছ মানে নদীৰ কাষৰ গাঁওবাসীসকলক সতৰ্কিত কৰি দিছিল দে ৰিয়েলাইজড ডেট তেওঁলোকে উপলব্ধি কৰিছিল যে দ্য ৱৰ্ষ্ট মানে আটাইতকৈ বেয়া হেড হেপেণ্ড ঘটনাটো ঘটিছিল দ্য এম্বেংকমেণ্ট এট চিতলিয়া ভিলেজৰ এম্বেংকমেণ্ট মানে হৈছে মাথাউৰিটো ৱাজ ব্ৰিজড মানে ভাঙি পেলোৱা হৈছিল হৰিফাইড ভয়ত আতংকিত হৈ সিহঁতে ব্ৰেষ্ট মানে আঁকোৱালি লৈছিল দেমছেলভছ নিজকে নিজে ফৰ হোৱাট ৱাজ টু কাম যিটো ঘটিবলগীয়া আছিল সিহঁতে নিজকে নিজে সেই ঘটিবলগীয়া ঘটনাটোক সিহঁতে আঁকোৱালি ল'বলৈ সাজু হৈছিল বা আঁকোৱালি লৈছিল মমেণ্টছ মুহূৰ্ততেই হিউজ ৱেভছ হিউজ মানে ডাঙৰ ৱেভছ মানে ঢৌবোৰে অফ ৱাটাৰ মানে পানীৰ ব্ৰক ইনটু মানে প্ৰৱেশ কৰিছিল দ্য ভিলেজেছ গাঁওবিলাকত মুহূৰ্ততেই গাঁওবিলাকত ডাঙৰ ঢৌবিলাক পানীৰ ঢৌবিলাক প্ৰৱেশ কৰিছিল দি ৱাটাৰ ৰ'ল্ড পানী বাগৰি আহিছিল অভাৰ ছাম অফ দ্য হাউচ টপছ মানে ঘৰৰ ওপৰেৰে কিছুমান ঘৰৰ ওপৰেৰে বাগৰি আহিছিল দ্য এয়াৰ কুইকলি ফিল্ড উইথ দ্য ক্ৰাইজ এয়াৰ মানে
শূন্যটো বতাহখিনি বা শূন্যখিনি কুইকলি মানে খৰকৈ ফিল্ড মানে পৰিপূৰ্ণ হৈ পৰিছিল উইথ দ্য ক্ৰাইজ মানে চিঞৰ বাখৰেৰে কান্দোনেৰে এণ্ড ৱেলছ মানে বিননিৰে অফ দি ভিলেজ মানুহবিলাকৰ হাডল্ড যিবিলাকে কুচিমুচি আশ্ৰয় লৈছিল হাডল্ড মানে অন ৰুফটপছ ছালৰ ওপৰত অফ দ্য চাংঘৰৰ ছালৰ ওপৰত এণ্ড দি মেড বেলয়িং অফ দ্য আৰু মেড মানে পাগলৰ দৰে বেলয়িং মানে হেম্বেলনি অফ দি লাইফ ষ্টক মানে পশুধনবিলাকৰ বিং চুৱেপ্ট এৱে বিং মানে হৈছিল চুৱেপ্ট এৱে মানে উটুৱাই নিয়া পশুধনবিলাকৰ বেবনিৰে আৰু মানুহৰ কান্দোনেৰে বাতাবৰণটো ভৰি পৰিছিল খগেন এ য়াং মেন অফ 17 এজন 17 বছৰ বয়সীয়া ডেকা ল'ৰা কুইকলি গ্ৰেপছড দ্য চিৰিয়াছনেছ তেওঁ খৰকৈ গ্ৰেপছড মানে খামুচি ধৰিছিল দ্য চিৰিয়াছনেছ মানে সেই গভীৰ অৱস্থাটো অফ দ্য চিটুৱেশ্যন সেই অৱস্থাৰ গভীৰ অৱস্থাটো তেওঁ মানে নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি গৈছিল এণ্ড চুৱাং ইনটু একশ্যন আৰু চুৱাং ইনটু মানে জাপ মাৰি দিছিল একশ্যন মানে কাৰ্যত অৰ্থাৎ কামত জঁপিয়াই পৰিছিল দি ভিলেজ ফোক গাঁৱৰ মানুহবিলাকে ফোক মানে মানুহবিলাক এণ্ড ইভেন হিজ ক্লাছমেটছ আৰু আনকি তেওঁৰ ইভেন মানে আনকি ক্লাছমেটছ মানে সহপাঠীসকলে এট নিতাই পুখুৰী কলেজত থকা সেই তেওঁলোকে কল্ড হিম তেওঁক কৈছিল কি বুলি কৈছিল দি প্ৰিন্স অফ পানী দিহিঙৰ ৰাজকুমাৰ বুলি কৈছিল হি ইজ এ ব্ৰেভ ফেলো তেওঁ আছিল এজন সাহসী ফেলো মানে মানুহ বা ব্যক্তি দে অফেন ছেড তেওঁলোকে প্ৰায়ে কৈছিল ৰমেন হাৰি অপ ৰমেন সোনকাল কৰা খগেন চাউটেড টু হিজ ফ্ৰেণ্ড খগেনে চাউটেড মানে চিঞৰি মাতিছিল টু হিজ ফ্ৰেণ্ড মানে তেওঁৰ বন্ধু দেয়াৰ ইজ ন' টাইম টু লুজ হেৰাবলৈ অকণমানো আমাৰ হাতত সময় নাই গেট হোল্ড অফ দ্য আদাৰ্ছ গেট হোল্ড মানে ধৰা অফ দ্য আদাৰ্ছ আনবিলাকক ধৰা হুৱেৰ আৰ ডম্বৰু ধন এণ্ড আব্বাছ ডম্বৰু ধন আৰু আব্বাছ ক'ত ৰমেন ৰেন টুৱাৰ্ডছ হিম ৰমেন টুৱাৰ্ডছ মানে তাৰ ফালে দৌৰিছিল ইউ ন' তুমি জানা কাটিং হিম শ্বৰ্ট তাৰ কথাখিনি তাতেই বন্ধ কৰি খগেনে কৈছিল উই নিড এ ফিউ ৰেপছ মানে ভুৰ উই নিড মানে আমাক লাগে এ ফিউ মানে কেইখনমান ৰেপছ মানে ভুৰ লাগে অফ বেনানা ট্ৰাংকছ মানে কলগছৰ ভেল লাগে বা ভুৰ লাগে আই উইল ব্ৰিং এলং মাই ফাদাৰ্ছ বোট মই লৈ আহিম মাই ফাদাৰ্ছ বোট মই মোৰ দেউতাৰ নাওখন লৈ আহিম উই মাষ্ট ৰাছ টু চিতলীয়া আমি চিতলীয়ালৈ মাষ্ট ৰাছ মানে নিশ্চয় আমি বেগাই যাম খৰখেদাকৈ যাম ইন ন' টাইম খুব কম সময়ৰ ভিতৰতে 5 ৰেপছ ৱেৰ ৰেডি 4খন কলৰ ভুৰ সাজু হৈছিল ইটছ ওৱান প্ৰত্যেকখনেই ষ্টিয়াৰ্ড উইথ লং পোলছ ষ্টিয়াৰ্ড মানে চলাই নিয়া হৈছিল উইথ লং পোলছ দীঘল বাঁহৰ মাৰিৰে বাই 2 বয়জ 2জন ল'ৰাৰ দ্বাৰা দ্য ফ্লিট অফ ৰেপছ এই ভুৰবিলাকৰ ফ্লিট মানে জাকটো উইথ খগেনছ বোট ইন দ্য লিড খগেনৰ নাওখনে লিড লৈছিল নাও এতিয়া ৰেষ্ট মানে গৈছিল টুৱাৰ্ডছ চিতলীয়ালৈ গৈছিল চিতলীয়াৰ ফালে গৈছিল দ্য মেৰুন মানে আশ্ৰয় দিয়া মানুহবিলাকে হেড টু বি ৰেস্কিউড আশ্ৰয় দিয়া নহয় আচলতে মেৰুন মানে কি যে নিসংগ হৈ অকলশৰে ৰৈ যোৱা মানুহবিলাকক হেড টু বি ৰেস্কিউড উদ্ধাৰ কৰিবলগীয়া হৈছিল ইন ন' টাইম খুব কম সময়ৰ ভিতৰতে নহ'লে তেওঁলোকো উটি যাব পানীত বাই দি টাইম দি পিপল অফ চিতলীয়া হেড বিন ইভেকুৱেটেড টু দ্য হাই গ্ৰাউণ্ডছ চিতলীয়া গাঁৱৰ মানুহবিলাকক হেড বিন ইভেকুৱেটেড মানে লৈ যোৱা সময়ত হাই গ্ৰাউণ্ডছ মানে ওখ ঠাইলৈ লৈ যোৱাৰ সময়ত অফ দি স্কুল বিল্ডিঙলৈ লৈ যোৱাৰ সময়ত খগেন এণ্ড হিজ ফ্ৰেণ্ডছ খগেন আৰু তেওঁৰ বন্ধুবিলাকে ৱেৰ এক্সহষ্টেড মানে ভাগৰি পৰিছিল বাট দেয়াৰ ৰিমেইনড দি ৱৰ্ক অফ মেকিং এৰেঞ্জমেণ্টছ তেওঁলোক ভাগৰি পৰিছিল মানুহবিলাকক স্কুলখনলৈ লৈ গৈ নাও আৰু ভুৰত কিন্তু ৱৰ্ক অফ মেকিং এৰেঞ্জমেণ্টছ কৰাৰ
কাম আছিল অফ ফুড এণ্ড ৱাটাৰ খাদ্য আৰু পানীৰ এৰেঞ্জমেণ্টছ ব্যৱস্থা কৰাৰ কাম আছিল ফৰ দি মেন পুৰুষবিলাকৰ কাৰণে উমেন মহিলাবিলাকৰ কাৰণে এণ্ড চিলড্ৰেন আৰু শিশুবিলাকৰ কাৰণে চেল্টাৰ্ড যিবিলাকক চেল্টাৰ্ড মানে আশ্ৰয় দি ৰখা হৈছিল ইন দ্য স্কুল বিল্ডিং স্কুল ঘৰত দি চিভিল অথৰিটিজ অসামৰিক কৰ্তৃপক্ষই এট ডিমৌৰ অসামৰিক কৰ্তৃপক্ষই অলছ' হেড টু বি ইনফৰ্মড সেই কৰ্তৃপক্ষকো ইনফৰ্ম কৰিবলগীয়া আছিল জনাবলগীয়া আছিল ইমিডিয়েটলি তৎক্ষণাত যেনে ধৰা হ'ল ডি চি এছ ডি চি এ ডি চি এইবিলাকক জনাবলগীয়া আছিল হেই খগেন নৰেন কাই চাউটেড ফ্ৰম এক্ৰছ দ্য ষ্ট্ৰেটছ অফ ফ্লাড ৱাটাৰ এই ফ্লাড ৱাটাৰৰ যিটো নেকি ষ্ট্ৰেটছ মানে বিস্তৃত অঞ্চল তাৰ মাজৰ পৰা এক্ৰছৰ পৰা নৰেন কায়ে খগেনক মাতিছিল ডক্টৰ হাতী বৰুৱা এণ্ড হিজ ৱাইফ আৰ ষ্ট্ৰেণ্ড ইন দেয়াৰ হস্পিটেল কোৱাৰ্টাৰ্ছ এট কুটিয়ৰে ডু ছামথিং উইল ইউ ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী তেওঁলোকৰ হস্পিটেলৰ কোৱাৰ্টাৰতে ষ্ট্ৰেণ্ড হৈ গৈছে অকলশৰে ৰৈ গৈছে বানপানীৰ মাজত তেওঁলোকৰ কাৰণে কিবা এটা কৰিব লাগে কৰিবানে অ'কে নৰেন কাই হ'ব নৰেন কাই কৰিম চাউটেড খগেনে চিঞৰিছিল ডম্বৰু হোপ ইন টু দ্য ব'ট ডম্বৰু নাওখনত জঁপিয়াই দিয়া হোপ মানে জঁপিয়াই দিয়া উই হেভ গট এ জব আমি এটা কাম পাইছোঁ মানে সেই ডাক্তৰ আৰু তেখেতৰ পৰিবাৰক উদ্ধাৰ কৰাৰ কাম হি কল্ড আউট টু ওৱান অফ হিজ ফ্ৰেণ্ডছ সি তাৰ এজন বন্ধুক মাতিছিল দেন হি ষ্টেয়াৰ্ড দি ব'ট টুৱাৰ্ডছ দি ডিছপেঞ্চাৰী তাৰপিছত সি নাওখন ডিছপেঞ্চাৰীৰ ফালে ঘূৰাই চলাই লৈ গৈছিল হি হেড এ নেক ফৰ ছলভিং অল কাইণ্ডছ অফ প্ৰব্লেমছ নেক মানে বুদ্ধি বুজাইছে ইয়াত সকলোবিলাক সমস্যা ছল্ভ কৰাৰ বা সমাধান কৰাৰ তেওঁৰ এটা বুদ্ধি আছিল হাফ এন আৱাৰ লেটাৰ আধা ঘণ্টা পিছত দি ব'ট ৰিচ্ড দ্য ডক্টৰছ হাউচ নাওখনে ডক্টৰৰ ঘৰ পালেগৈ ইট নেৰ'লি মিছড ক্ৰেছিং ইনটু দ্য ৰেইলিং অফ দ্য বাৰাণ্ডা অফ দি ডক্টৰছ হাউচ নেৰ'লি মানে কি কিবা কৈহে মিছড মানে বাচি গৈছিল ক্ৰেছিং মানে খুন্দা মৰাৰ পৰা ইনটু দি ৰেইলিং অফ দি বাৰাণ্ডাৰ ৰেইলিঙত অফ দি ডক্টৰছ হাউচ ডক্টৰৰ ঘৰৰ বাৰাণ্ডাৰ ৰেইলিঙত খুন্দা মৰাৰ পৰা কথমপিহে বাচি গৈছিল দি ডক্টৰ এণ্ড মণি বাইদেউ চিকিৎসকজন আৰু তেখেতৰ পৰিবাৰ মণি বাইদেউ হিফ্ট এ চাই মানে কি হুমনিয়াহ কাঢ়িছিল নিশ্বাস কাঢ়িছিল অফ গ্ৰেট ৰিলিফ মানে এক বিৰাট স্বস্তিৰ নিশ্বাস পেলাইছিল বাচিলোঁ দিয়া বুলি ষ্টেপ ইনটু দি ব'ট নাওত উঠক ষ্টেপ ইনটু মানে উঠক ছাৰ এণ্ড বাইদেউ আপোনালোক নাওত উঠক খগেন ষ্ট্ৰেটছড আউট হিজ হেণ্ড ষ্ট্ৰেটছড আউট মানে মেলি দিছিল হিজ হেণ্ড তেওঁৰ হাতখন মেলি দিছিল টুৱাৰ্ডছ বাইদেউলৈ হাতখন মেলি দিছিল দি ডক্টৰ ৱাজ হেল্পড ইনটু দি ব'ট ডক্টৰজনকো সহায় কৰি ব'টত উঠোৱা হৈছিল মণি বাইদেউ ৱাজ গ্ৰেটলি স্কেয়াৰ্ড মানে বৰকৈ ভয় খাইছিল স্কেয়াৰ্ড মানে ভয় খাইছিল টু ষ্টেপ ইনটু দ্য ব'টত উঠিবলৈ ষ্টেপ ইনটু মানে উঠিবলৈ ৰকিং ইন দ্য ৱাটাৰ ৰকিং মানে যিখন মানে কঁপি আছিলে জোকাৰ খাই আছিলে পানীত ছামহাউ কেনেবাকৈ চি ৱাজ অলছ' হেল্পড তেওঁকো সহায় কৰা হৈছিল ইনটু দ্য ব'ট নাওত উঠিবলৈ টু অফ দ্য ডক্টৰছ মেন দুজন ডক্টৰৰ মানুহে অলছ' গট ইনটু দি ব'ট দুজন ডক্টৰৰ মানুহো কৰ্মচাৰীও নাওখনত উঠিছিল উই হেভ টু গ' আপ ষ্ট্ৰীম ফৰ ছাম টাইম ষ্ট্ৰীম মানে যিটো সোঁত বানপানীৰ সোঁতৰ বিপৰীতে আমি কিছু সময় যাব লাগিব খগেন ট'ল্ড দি খগেনে ডক্টৰজনক কৈছিল দি ব'ট ৱাজ নাও কোৱাইট হেভি নাওখন হৈ পৰিছিল নাও এতিয়া কোৱাইট মানে সম্পূৰ্ণ কমপ্লিটলি হেভি মানে গধুৰ বা ওজন হৈ গৈছিলে কাৰণ তাত ডাক্তৰণী আৰু তেওঁলোকৰ কেইজনমান কৰ্মচাৰী আৰু ইহঁত ল'ৰা দুজন আছিল উইথ 6 পাৰ্চনছ এনেদৰে 6জন ব্যক্তি আছিল এণ্ড দি ডক্টৰছ বেগ আৰু ডক্টৰৰ বেগো আছিল বাট ইট মুভড অন ষ্টিডিলি মানে স্থিৰভাৱে
মুভড মানে চলি গৈছিল, সুস্থিৰভাৱে চলি গৈছিল। আৰ ইউ ষ্টিল কেয়াৰ্ড বাইদেউ? আপুনি এতিয়াও ভয় খাই আছে নেকি বাইদেউ? ডম্বৰু আস্কড দি ডক্টৰছ ৱাইফ প্লেফুলি। প্লেফুলি মানে ধেমালিতে ডম্বৰুই ডক্টৰৰ পৰিবাৰক সুধিছিল। শ্বি স্মাইল্ড, তেওঁ হাঁহিছিল। ন' নট ৱেন ইউ টু আৰ এৰাউণ্ড। নাই, ভয় খোৱা নাই। যিহেতু ৱেন মানে যেতিয়া তোমালোক মোৰ কাষত আছা, এৰাউণ্ড মানে কাষত বুজাইছে। শ্বি ছেড, তেওঁ কৈছিল। দি ব'ট টুক এ ইউ টাৰ্ণ নাও। নাওখনে এতিয়া এটা ইউৰ নিচিনা টাৰ্ণ লৈছিলে, ইউ টাৰ্ণ লৈছিলে। ইট বিগেন টু মুভ চুইফটলি। ই খৰকৈ যাবলৈ আৰম্ভ কৰিছিল। উইথ দি কাৰেণ্ট, সোঁতত এইবাৰ খৰকৈ যাবলৈ ধৰিলে। কাৰেণ্ট মানে সোঁত। খগেন এণ্ড ডম্বৰু অল্টাৰ্ড দ্য কোৰ্চ অফ দ্য বোট টু নেগচিয়েট এ শ্বাৰ্প ফল। নেগচিয়েট মানে ব্যৱস্থা কৰিবলৈ, শ্বাৰ্প ফল মানে যে এটা দুৰ্ঘটনাৰ পৰা নাওখনক ৰক্ষা কৰিবলৈ সিহঁতৰ নাওখনৰ যিটো নেকি গতিটোক, কোৰ্চ মানে গতিটোক, অল্টাৰ্ড মানে কি বিপৰীতমুখী কৰিছিল। বাট দি নেক্সট মমেণ্ট, কিন্তু পিছ মুহূৰ্ততেই এ ষ্ট্ৰং আণ্ডাৰ কাৰেণ্ট, এটা শক্তিশালী পানীৰ সৈতে, তলৰ পানীৰ সৈতে, অলমষ্ট পুলড এট দ্য বোট, নাওখন টানি লৈ গৈছিল। অলমষ্ট মানে প্ৰায় টানি লৈ গৈছিল। লাইক এ মেগনেট, এটা চুম্বকৰ দৰে। কট আপ, বন্দী হৈ, ইন এ ৱাৰ্লপুল, মানে পানীৰ যিটো নেকি ঘূলনি বুলি কয়, ৱাৰ্লপুলত বন্দী হৈ গৈছিল নাওখন। দি বোট কেপচাইজড, কেপচাইজড মানে বন্দী হৈ গৈছিল এই ৱাৰ্লপুলটোত, পানীৰ ঘূলনিটোত। থ্ৰয়িং এভৰি ওৱান অন বোৰ্ড ইন টু দ্য ফ্লাড ৱাটাৰ, আৰু এই ঘটনাটোৱে প্ৰত্যেকজনকেই পানীত বগৰাই দিছিল, চিটিকাই পেলাই দিছিল। থ্ৰয়িং মানে। ওৱান্স এগেইন খগেন ৱাজ কুইক টু ৰেছপণ্ড। ওৱান্স এগেইন মানে আকৌ এবাৰ, খগেন ৱাজ কুইক, খগেনে খৰকৈ টু ৰেছপণ্ড, সঁহাৰি দিছিল। ইন দি ছেমি ডাৰ্কনেছ, এই আধা পোহৰ আধা এন্ধাৰত, অৱ দি ইভিনিং, সন্ধিয়াৰ। খগেন স্পটেড মণি বাইদেউছ হেড। খগেনে স্পটেড মানে দেখিছিল বা চাইছিল, মণি বাইদেউৰ মূৰটো দেখিছিল। পপিং ইন এণ্ড আউট, পানীত ইন দ্য আউট অফ দ্য ৱাটাৰ, পানীত এবাৰ তল যোৱা এবাৰ ওলাই অহা দেখিছিল। এজ শ্বি ৱাজ কেৰিড এলং বাই দি কাৰেণ্ট, যেতিয়া তেওঁক পানীৰ সোঁতৰ দ্বাৰা উটুৱাই লৈ যোৱা হৈছিল। কেৰিড মানে উটুৱাই লৈ যোৱা হৈছিল। এন এক্সপাৰ্ট ছুইমাৰ, খগেন যি আছিল এজন পাকৈত, এক্সপাৰ্ট মানে পাকৈত, ছুইমাৰ মানে সন্তৰণবিদ। ডেষ্ট মানে খেদি গৈছিল, টুৱাৰ্ডছ হাৰ, তাইৰ ফালে খেদি গৈছিল। লাইক এন অট্টাৰ, এটা অট্টাৰৰ দৰে। হি কট হাৰ বাই দি আৰ্ম, তেওঁ মানে সি বাইদেউগৰাকীক বাহুত ধৰিছিল। এণ্ড হেল্পড হাৰ টু কিপ এফ্লট, আৰু তেওঁ সহায় কৰিছিল কিপ এফ্লট মানে উপঙি থাকিবলৈ। আনটিল দে ৰিচ্ড, সিহঁতে ঢুকি নোপোৱালৈকে, এ মাউণ্ড, এটা ভেটি। মাউণ্ড মানে হৈছে ভেটি, মাটিৰ ভেটি। এবাভ দ্য ফ্লাড ৱাটাৰ, বানপানীৰ ওপৰত ওলাই থকা এটা মাটিৰ ভেটি নোপোৱালৈকে খগেনে বাইদেউগৰাকীক বাহুত ধৰি টানি টানি লৈ গৈছিল। দি ডক্টৰ ৱাজ অলছ' ৰেস্কিউড, ডক্টৰজনকো ৰেস্কিউ কৰা হৈছিল, উদ্ধাৰ কৰা হৈছিল। এণ্ড কেৰিড টু দ্য, আৰু কঢ়িয়াই লৈ যোৱা হৈছিল মাউণ্ড, সেই মাটিৰ ভেটিটোলৈ। ডম্বৰু এণ্ড দি টু আদাৰ মেন, ডম্বৰু আৰু আন দুজন মানুহে চামহাউ মেনেজড টু কেটছ হোল্ড অফ দি, চামহাউ মানে কেনেবাকৈ, মেনেজড মানে ব্যৱস্থা কৰিছিল, টু কেটছ মানে ধৰিবলৈ, কেটছ হোল্ড মানে ধৰিবলৈ, কি ধৰিবলৈ, অফ দি কেপচাইজড বোট, এই পানীত ঘূলনিত ঘূৰি থকা বোটখন ধৰিবলৈ সক্ষম হৈছিল। ডেট হেড অলমষ্ট বিন চুৱেপ্ট এৱে, যিখন অলমষ্ট মানে প্ৰায় বিন চুৱেপ্ট এৱে মানে উটুৱাই লৈ যোৱা হৈছিল। দে অলছ' মেনেজড, সিহঁতে আৰু এটা ব্যৱস্থা কৰিছিল, টু বেইল আউট দ্য ৱাটাৰ উইথ দি টাবছ টাইড টু দ্য বোট, বোটত বান্ধি থোৱা টাব, ফুলৰ টাববিলাকৰ সহায়ত নাওখন ওপৰলৈ উলিয়াই আনিবলৈ
তেওঁলোকে চেষ্টা কৰিছিল বা ব্যৱস্থা কৰিছিল। দ্য বয়জ পিকড আপ দি ডক্টৰ, ল'ৰাবোৰে ডক্টৰজনক উলিয়াই আনিছিল, এণ্ড হিজ ৱাইফ, আৰু তেওঁৰ পত্নীক উলিয়াই আনিছিল, এণ্ড ফ্লাং দেম ইন টু দি বোট, আৰু তেওঁলোকক বোটখনত উঠাই দিছিল, ফ্লাং মানে উঠাই দিছিল নাওখনত। দি ক্ৰাইচিছ ৱাজ অ'ভাৰ, ক্ৰাইচিছ মানে বিপদটো, ৱাজ অ'ভাৰ মানে শেষ হৈছিল। খগেন, ইউ হেভ ছেভড আৱাৰ লাইফছ, খগেন তুমি আমাৰ জীৱনটো ৰক্ষা কৰিলা। গিভেন আছ এ নিউ লাইফ, আমাক এটা নতুন জীৱন দিলা। উই শ্বেল নেভাৰ বি এবল, আমি কেতিয়াও সক্ষম নহ'ম, সমৰ্থ নহ'ম। টু ৰিপে মানে মূল্যটো দিবলৈ, হোৱাট ইউ ডিড টুডে, আজি তুমি যিখিনি কৰিলা। এক্সক্লেইম দি ডক্টৰ, ডক্টৰজনে আৱেগত কৈছিল, এক্সক্লেইম মানে কি আৱেগত কৈছিল। পেটিং মানে থপৰিয়াই দি, খগেনছ বেক, খগেনৰ পিঠিত থপৰিয়াই কৈছিল। মণি বাইদেউ টাচড হিজ আৰ্ম জেণ্টলি এণ্ড ছেইড, মণি বাইদেৱে তাৰ বাহু স্পৰ্শ কৰি জেণ্টলি মানে মৰমেৰে কৈছিল, থেংকছ খগেন, ধন্যবাদ খগেন। ছাৰ, খগেন ছেইড ইম'চনেলি, খগেনে আৱেগেৰে কৈছিল, ইউ ৰিমেম্বাৰ মাই মম এণ্ড আই হেড ভিজিটেড ইউ ইন হস্পিটেল 3 or 4 times, আপোনাৰ নিশ্চয় মনত আছে মই আৰু মোৰ মা আপোনাক আপোনাৰ হস্পিটেলত দৰ্শন কৰিছিলোঁ 4-3বাৰমান। ৱেন শ্বি হেড এ ছিৰিয়াছ এইলমেণ্ট, যেতিয়া মোৰ মাৰ এটা ছিৰিয়াছ মানে বৰ ডাঙৰ এইলমেণ্ট মানে বেমাৰ হৈছিল। অ' য়েছ আই ৰিমেম্বাৰ হাৰ, অ' হয় মোৰ তেওঁক মনত আছে। হাউ ইজ শ্বি নাও, তেওঁ এতিয়া কেনে আছে? শ্বি ইজ ফাইন বাই দ্য গ্ৰেচ অফ গড এণ্ড ইয়'ৰ হেল্প, তেওঁ এতিয়া ধুনীয়া হৈ আছে, ভালেই আছে ভগৱানৰ কৃপাত আৰু আপোনাৰ সহায়ৰ ফলত। ডেটছ ৱণ্ডাৰফুল, এইটো আচৰিত কথা। হোৱাট ডু দে কল ইউ, তেওঁলোকে তোমাক কি কয়? চাম প্ৰিন্স, কিবা প্ৰিন্স বুলি কয় নহয় তোমাক, কি প্ৰিন্স বুলি কয়? দি প্ৰিন্স অফ পানী দিহিং, মানে পানী দিহিঙৰ প্ৰিন্স বুলি কয়। ৰিমাইণ্ডেড ডম্বৰু, ডম্বৰুই মনত পেলাই দিলে। ইউ আৰ এ ৰিয়েল প্ৰিন্স, তুমি এজন প্ৰকৃত প্ৰিন্স। দি ডক্টৰ পেটেড খগেনছ বেক ওৱান্স এগেইন, ডক্টৰজনে খগেনৰ পিঠিত আৰু এবাৰ থপৰিয়াই দিলে। উইথ এ স্মাইল, এটা হাঁহিৰে থপৰিয়াই দিলে। দি ব্ৰাইট মুন লিট আপ দ্য মাডি ফ্লাড ৱাটাৰ, উজ্জ্বল জোনটোৱে সেই বোকাময় পানীত প্ৰতিফলিত হৈছিল। লাইক গ্লিমিং চিলভাৰ, এটুকুৰা যেন জিলিকি থকা, গ্লিমিং মানে জিলিকি থকা, চিলভাৰ মানে ৰূপৰ দৰে। দি ব'ট বেণ্ড ইটছ ৱে টুৱাৰ্ডছ দি স্কুল বিল্ডিং গ্ৰেচফুলি, নাওখনে বেণ্ড ইটছ ৱে মানে আগবাঢ়ি গৈছিল, টুৱাৰ্ডছ দি স্কুল বিল্ডিং, স্কুল বিল্ডিংটোৰ ফালে, গ্ৰেচফুলি ধুনীয়াকৈ। দি ডক্টৰ নিউ ডেট হি উড, ডক্টৰজনে জানিছিল যে হি উড বি দ্য অনলি ডক্টৰ ইন দ্য নিউলি ছেট আপ ৰিলিফ কেম্প, তেওঁ মাত্ৰ এজন ডক্টৰ হৈ পৰিব সেই নিউলি মানে নতুনকৈ ছেট আপ মানে স্থাপন কৰা ৰিলিফ কেম্প মানে সাহায্য শিবিৰত। বাট উইথ খগেন, কিন্তু খগেনৰ সৈতে, এণ্ড দি আদাৰ্ছ, আৰু আনসকলৰ সৈতে, এৰাউণ্ড মানে তেওঁৰ চাৰিওফালে। দেয়াৰ উডন্ট বি মেনি প্ৰব্লেমছ, তাত বহুত প্ৰব্লেমছ নাথাকিব, সমস্যা নাথাকিব। থট দি ডক্টৰ, দ্য ডক্টৰ থট মানে ডক্টৰজনে ভাবিছিল। ইমানতেই এই ফাৰ্ষ্ট ভিডিঅ'টো শেষ হৈছে। ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আমি ইয়াৰ কুৱেশ্যন আনচাৰবোৰ আলোচনা কৰিম। থেংক ইউ ভেৰি মাছ।